নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত বাবু আঁচনি বৰ্তমান যে নিযুত মইনা আঁচনি দি গ'ল মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ ফিমেলখিনিক অৰ্থাৎ কলেজত পঢ়ি থকা ছোৱালীখিনিক ঠিক তেনেদৰে যিখিনি আমাৰ ল'ৰা অৰ্থাৎ মেলখিনিক যিটো এটা আঁচনি প্ৰদান কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী মহোদয়ে বাবু আঁচনি বুলি কয় সেই আঁচনিখনত কোনখিনি কেণ্ডিডেটে বা ল'ৰাই এপ্লাই কৰিব পাৰিব লগতে তেওঁলোকে পইচা পাব সেই আঁচনিৰ পইচাটো বা কোনে নেপায় তো সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ কথা পাতিম কোনখিনি ডকুমেণ্ট আপোনালোকে ৰেডি কৰিব পাৰে কাৰণ ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা সেই পইচাটো সোমাই দিম বুলি কৈছে বেংক একাউণ্টত গতিকে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা যদি পইচাটো ষ্টাৰ্ট হয় দিয়া তোমালোকক তেতিয়াহ'লে জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ এপ্লাইৰ কাম প্ৰচেছিঙৰ কাম এভৰিথিং অফলাইন হ'লেও ফৰ্ম জমা দিয়াৰ কাম সম্পূৰ্ণখিনি কাম শেষ কৰিব লাগিব জানুৱাৰী মাহত কাৰণ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহ আৰু 2 দিন পিছতে গুচি যাব সেইটো কাৰণে তোমালোকে ডকুমেণ্টখিনি ৰেডি কৰিব পাৰিবা নেক্সট কোনে পাব কোনে নাপাব এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা সেই আটাইখিনি বস্তু তোমালোকে গম পাবা ঠিক আছে তো এই আঁচনিখনৰ ওপৰত যিমানবোৰ ভিডিঅ' হয়তো হ'ব লাগে বা এই আঁচনিখনৰ আপডেটখিনি আপোনালোকক দি থাকিম চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটি খালি ছাবস্ক্ৰাইব কৰি ল'ব তো প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যিখিনি আমাৰ গ্ৰেজুৱেট আছে বৰ্তমান BA BSc BCom তেওঁলোকে কৰি আছে নেক্সট PG কৰি আছে অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট MA MSc MCom সেইখিনি কৰি আছে তেওঁলোকৰ বাবেহে এইখিনি তেওঁ কিছুমানে কৈ আছে যে HS ফাৰ্ষ্ট ইয়াৰ HS ছেকেণ্ড ইয়াৰ ডিগ্ৰী থাৰ্ড চেম ফ'ৰ্থ চেম ফিফ্থ চেম আটাইখিনিয়ে এইখিনি পাব বা পোষ্ট গ্ৰেজুৱেটৰো গোটেইকেইটা ইয়াৰৰ গোটেইকেইটা বৰ্ষৰ ল'ৰাখিনিও এই আঁচনিটো পাব বুলি কৈ আছে তেনেকুৱা নহয় কোনে কোনে পাব মই আপোনালোকক খুব ভালদৰে বুজাই কৈ আছোঁ পোষ্ট গ্ৰেজুৱেটখিনিয়ে পাব 2000 টকাকৈ মান্থলি আৰু আমাৰ গ্ৰেজুৱেটখিনিয়ে পাব 1000 টকাকৈ মান্থলি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা সেইটো সম্পূৰ্ণ ষ্টাৰ্ট হ'ব সেইটো আপোনালোকে পাব ঠিক আছে কথাটো হ'ল কি এতিয়া পোষ্ট গ্ৰেজুৱেটৰ কোনখিনিয়ে পাব বা গ্ৰেজুৱেটৰ কোনখিনিয়ে পাব মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে TDC ফাৰ্ষ্ট ইয়াৰখিনিয়ে পাব তেনেহ'লে আপোনালোকে বুজিব পাৰে TDC মানে হৈছে 3 ডিগ্ৰী কোৰ্চ BA BCom BScৰ যিখিনি ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা আছে তেওঁলোকেহে এই আঁচনিটো পাব বুলি কৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে কথাখিনি কওঁতে আৰু এটা শব্দ উল্লেখ কৰিছে তেওঁ কৈছে ফাৰ্ষ্ট ইয়াৰৰ প্ৰথম বৰ্ষৰ প্ৰথম ছাত্ৰখিনিকে এই আঁচনি প্ৰদান কৰা হ'ব অৰ্থাৎ আমি ফাৰ্ষ্ট ইয়াৰ বুলি ক'লে BA ফাৰ্ষ্ট ইয়াৰ বুলি ক'লে ফাৰ্ষ্ট চেম আৰু ছেকেণ্ড চেম বুজোঁ BA ছেকেণ্ড ইয়াৰ বুলি ক'লে থাৰ্ড চেম আৰু ফ'ৰ্থ চেম বুজোঁ BA থাৰ্ড ইয়াৰ বুলি ক'লে ফিফ্থ চেম আৰু ছিক্স চেম বুজোঁ তো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে TDCৰ প্ৰথম বৰ্ষৰ প্ৰথম ল'ৰাখিনিকে এই আঁচনি প্ৰদান কৰিব অৰ্থাৎ TDC বুলি কওঁতে 3 ডিগ্ৰী কোৰ্চ BA BSc BComৰ যোনখিনি প্ৰথম বৰ্ষৰ ফাৰ্ষ্ট ইয়াৰৰ প্ৰথম ষান্মাসিকৰ অৰ্থাৎ প্ৰথম ছেমিষ্টাৰৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ল'ৰা আছে তেওঁলোকেহে এইখিনিৰ বাবে এপ্লাই কৰিব পাৰিব তেওঁলোকেহে এইখিনিৰ বাবে গ্ৰহণযোগ্য হ'ব এই আঁচনিটোৰ বাবে আৰু MA খিনিৰো ঠিক একেই পোষ্ট গ্ৰেজুৱেট MA MSc MCom PGখিনিৰ পোষ্ট গ্ৰেজুৱেটখিনি যোনে কৰি আছে তেওঁলোকৰো একেই প্ৰথম বৰ্ষৰ প্ৰথম ল'ৰাখিনিয়েহে অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰৰ ল'ৰাখিনিয়েহে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব বেলেগে কৰিব পাৰে নে নোৱাৰে বুলিও তেওঁ কোৱা নাই কিন্তু তেওঁ কৈছে এই মাহ আমি পোনপ্ৰথমতে তেওঁলোককে এই আঁচনিখন দিম বুলি কৈছে তো যিমানখিনিয়ে নেকি বৰ্তমান BA BSc BComত ফাৰ্ষ্ট চেম পোষ্ট গ্ৰেজুৱেটত ফাৰ্ষ্ট চেম কৰি আছে MA MSc MComত তেওঁলোকৰ বাবে এই আঁচনি মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে আৰু তেওঁ যেনেকৈ কৈছে তেনেকৈ হ'ব এতিয়া তোমালোকৰ হয়তো কনফিউজটো দূৰ হৈ গৈছে যে থাৰ্ড চেম ফ'ৰ্থ চেম ফিফ্থ চেমে এইবোৰ নেপায় বা ছেকেণ্ড চেমেও নেপায় ঠিক আছে তো সেইখিনি তেওঁ কৈছে কিন্তু কিছুদিন পিছত আকৌ নটিচ হয়তো এডুকেশ্যনেলি নটিচ আহিব পাৰে শিক্ষা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নটিচ আহিব পাৰে যে ফাৰ্ষ্ট চেমেও পাব বা ছেকেণ্ড চেমেও পাব ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ প্ৰথম বৰ্ষ দুয়োটাই পাব বুলি আহিব পাৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিটো কৈছে তেওঁৰ মুখৰ পৰা আমি যিটো শুনিব পাইছোঁ সেইটো মই আপোনালোকক কৈ দিছোঁ এতিয়া হয়তো কনফিউজ হৈ গৈছে আপোনালোকৰ কনফিউজটো মৰি গৈছে ফাৰ্ষ্ট চেমেহে পোষ্ট গ্ৰেজুৱেটে হওক গ্ৰেজুৱেটে হওক ফাৰ্ষ্ট চেমৰ ল'ৰাখিনিহে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব ঠিক আছে দ্বিতীয় কথা হৈছে আপোনালোকৰ যদি ঘৰত মা বা দেউতা কোনোবা এজন চৰকাৰী চাকৰিয়াল যদি তেওঁলোকে চৰকাৰৰ পৰা দৰমহা লাভ কৰিছে গভৰ্ণমেণ্ট জব যদি আছে আপোনালোকৰ মা বা দেউতাৰ তেতিয়াহ'লে এই আঁচনি তোমালোকে নোপোৱা সেইটো হৈছে এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া নেক্সট কথা হৈছে আপোনালোকৰ ঘৰত বছৰেকীয়া আয় 4 লাখ টকাতকৈ বেছি হ'ব নোৱাৰে 4 লাখ টকা হ'লেও এপ্লাই সেইটোত আবেদনটো কৰিব পাৰিব আপোনালোকে এই আঁচনিটোত আৰু 4 লাখতকৈ কম হ'লেহে আপোনালোকে আবেদন কৰিব পাৰিব যদিহে 4 লাখতকৈ বছৰি আয় আপোনালোকৰ বেছি তেতিয়াহ'লে কিন্তু নোৱাৰে এতিয়া হৈছে কনফিউজ আপোনালোকৰ আৰু নাই মই ভাবোঁ
একদম লাষ্টৰ কথা ডকুমেণ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু এখন ডকুমেণ্ট যদি আপোনালোকৰ নাথাকে এই আঁচনিত আপোনালোকে অন্তৰ্ভুক্ত হ'ব নোৱাৰে সেইটো কাৰণে পোনপ্ৰথমতে আপোনালোকৰ ইনকামটো জানিবলৈ হ'লে চৰকাৰে ইনকাম চাৰ্টিফিকেট আপোনালোকৰ লাগিব বছৰি আয় আপোনালোকৰ জানিবলৈ হ'লে ইনকাম যিখন চাৰ্টিফিকেট সেইখন আপোনালোকৰ লাগিব আৰু সেইখন যদি নেলাগে সেইখন যদি নেচাই আপোনালোকৰ যিখন ৰেচন কাৰ্ড আছে ঘৰৰ সেইখন আপোনালোকৰ লাগিব গতিকে দুটাই আপোনালোকৰ বাবে প্ৰযোজ্য হ'ব বা গ্ৰহণযোগ্য দুইখনে আপোনালোকে যোগাযোগ কৰি এতিয়া থ'ব পৰা হৈছে ইনকাম চাৰ্টিফিকেট এতিয়াৰ পৰা এপ্লাই কৰিলেহে হয়তো এসপ্তাহমানৰ বা 3-4 দিনৰ ভিতৰত হৈ যায় চাৰ্টিফিকেটখন তো ইনকাম চাৰ্টিফিকেটখন আপোনালোকে এতিয়াই ধুনীয়াকৈ লৈ থৈ দিয়ক যিখিনি ফাৰ্ষ্ট ছেমৰ ল'ৰা আছে আৰু ৰেচন কাৰ্ড হয়তো আপোনালোকৰ ঘৰত আছে সেইটো চিন্তা কৰিবলগীয়া কথা নহয় নেক্সট এক্টিভ এটা আপোনালোকৰ বেংক একাউণ্ট লাগিব য'ত নেকি আপোনালোকৰ আধাৰ লিংক হৈ থাকিব লাগিব আৰু এডুকেশ্যন চাৰ্টিফিকেটখিনি লাগিবই আপোনালোকৰ সেইখিনি বাৰু জানেই নেক্সট আধাৰ কাৰ্ডখন লাগিব আৰু পাছপৰ্ট চাইজৰ ফটো লাগিব কলেজৰ পৰা আপোনালোকক ফৰ্ম দিব সেই ফৰ্মখনত একদম জেনুইন কথা কিছুমান লিখিব লগা আছে আপোনালোকৰ পৰিচয় থাকিব বেলেগ একো নাথাকে সেইখিনি ফিল আপ কৰি তাত এখন পাছপৰ্ট চাইজৰ ফটো লগাই নেক্সট আকৌ ডকুমেণ্টেৰে কলেজতে জমা দিব লাগিব আৰু তেওঁলোকে তাৰ পৰা এপ্লাই কৰি দিব অনলাইন কৰি দিব নেক্সট ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ পইচা সোমাব এইখিনিয়ে প্ৰচেছ আৰু জানুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ শেষ হ'ব কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে তেওঁ যে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা এই পইচাটো আপোনালোকে পাব সেইটো কাৰণে জানুৱাৰী মাহৰ একদম এতিয়া যদি আজি 4-5 তাৰিখ হয়তো বা 3-4 তাৰিখ যিয়ে নহওক এইটো সপ্তাহৰ নেক্সট সপ্তাহতেই ইয়াৰ কাম সম্পূৰ্ণ তেওঁলোকে নটিচ জাৰি কৰিব আৰু তৃতীয় সপ্তাহমানৰ ভিতৰত সম্পূৰ্ণকৈ এই আঁচনিৰ কামখিনি শেষ কৰিব আৰু হয়তো বেলেগ কনফিউজ আপোনালোকৰ নাই যদিও কিবা আছে মোক সুধিব পাৰে কমেণ্ট বক্সত মই আপোনালোকক নিশ্চয় জনাম তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম